এইটো কোনো MLA উঠাৰ অভিযান নহয়, এইটো MLA উঠাৰ অভিযানে নহয় আৰু MLA উঠাত মুৰেলী সমষ্টিৰ পৰা মোৰ কোনো ইচ্ছাই নাই। যিহেতুকে এজন ইয়াত কৰ্মপটু বিধায়ক ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া কোনো নামেৰে গোটেই সমষ্টিত পৰিচিত, অসমত পৰিচিত, গতিকে ধনু ৰূপজ্যোতি কুৰ্মী স্বাভাৱিকতে মই ভাবোঁ দলে চাগে তেওঁকে দিব বুলি অনুভৱ কৰোঁ। কিন্তু মূল কথাটো আছে যে যিহেতুকে দলে দায়িত্ব দিছে, দলৰ যেতিয়া দায়িত্ব দিছে যে মোক ইয়াত প্ৰভাৰী কৰি পেলাই, অমৰ শইকীয়াক সহপ্ৰভাৰী কৰি পেলাই দলৰ দায়িত্ব পালন কৰাটো মই আগতেও মোৰ নিয়ম আছিল, এতিয়াও নিয়ম আছে আৰু সেইকাৰণে যোৱাকালিৰ পৰা আমাৰ সদস্যতা অভিযান আৰম্ভ হৈছে আৰু সেইকাৰণে মই কালিৰ পৰা ইয়াত মই পুৱাৰ পৰা গধূলিলৈকে আপোনালোকে দেখা পাইছে যে আমি আজি আমাৰ ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াও সদস্যতা অভিযানত ঘূৰি ফুৰিছে, আমিও ঘূৰি ফুৰিছোঁ, আমাৰ মণ্ডল সভাপতিকে আদি কৰি সকলো ঘূৰি ফুৰিছোঁ। আমাৰ দলৰ যি মুখ্য উদ্দেশ্য, আমি সদস্যতা অভিযানেৰে আমাৰ দলৰ, আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ ভেটি সুদৃঢ় কৰিবৰ কাৰণে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আমি শক্তিশালী কৰিবলৈ, আমাৰ হিমন্ত বিশ্ব শৰ্মাক শক্তিশালী কৰিবলৈ, দলৰ সভাপতি ভৱেশ কলিতাক শক্তিশালী কৰাৰ স্বাৰ্থতে, আমাৰ জিলা বিজেপিক শক্তিশালী কৰাৰ স্বাৰ্থতে আমি তাৰিখত ইয়াত দায়িত্ব পালন কৰিবলৈ আহিছোঁ। ইয়াত কোনো বিধায়কৰ প্ৰশ্ন নহয়। সেইটো মই মুখেৰে নকওঁ, মুখেৰে এইকাৰণেই নকওঁ যে মই মানুহৰ মাজত মোৰ জনপ্ৰিয়তা আছে নে নাই নে, এইবিলাক আপোনালোকে যদি যোৰহাটৰ সাধাৰণ ফুটপাথ ব্যৱসায়ী, মেজিক চলোৱা, ৰিক্সা চলোৱা, ঠেলা চলোৱা সাধাৰণ জনতা বা যিকোনো আপোনাৰ কৰ্মচাৰী, এইবিলাক মোৰ মুখেৰে মই নকওঁ। মহিলা, যুৱক, আপুনি যোৰহাটৰে মানুহ আপোনালোক গৈ থাকিব, সুধি ল'ব, গম পাব। আৰু পৰৱৰ্তী পৰ্যায়ত এতিয়া নকওঁ, ছমাহৰ পিছত আপোনালোকে মই এতিয়া গৌৰৱ গগৈৰ বিষয়ে একো নকওঁ, কিন্তু ছমাহৰ পিছত আপোনালোকে মই ক'ব নালাগে, আপোনালোকে উল্টাই মোক প্ৰশ্ন সুধিব। মানুহৰ মুখত যেতিয়া শুনিবলৈ পাব কিছু কথা, ছমাহৰ পিছত, 6-7 মাহ যোৱাৰ পিছত, তেতিয়া আপোনালোকে আকৌ মোক নিজে সুধিব এইবোৰ কথা ওলাইছে কেনেকুৱা। সেই কথা এতিয়া না, মই নকওঁ, দলে য'ৰ পৰা দিব তোৰ পৰা কণ্টেষ্ট কৰিম, আৰু দলে যদি মোক নিদিয়ে বোলে পাৰ্টি কাম কৰা, পাৰ্টি কাম। এতিয়া দেখা পোৱা গৈছে, মোক এই আমাৰ গিৰিশ দাস সভাপতিয়ে মোক কৈছে, যোৱাকালিও কৈছে, আজিও কৈছে যে দাদা বোলে বহুত নতুন মানুহ ওলাই আহিছে, সেইটোৱে আমাৰ কাৰণে শুভ লক্ষণ। অকল এইটোৱে নহয়, আমি গোটেই উজনি অসমত মই এতিয়া খবৰ লৈছোঁ, কালি লৈছোঁ, যিহেতুকে মই কংগ্ৰেছত থাকোঁতে বিশ্বনাথ চাৰিআলি, লখিমপুৰ, ধেমাজি, তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, যোৰহাট, গোলাঘাট, মাজুলী, এই 10খন জিলাৰ মই প্ৰভাৰী আছিলোঁ। আৰু সেই 10খন জিলাৰ মই প্ৰভাৰী হিচাপে তাৰ বহু কংগ্ৰেছ কৰ্মীৰ লগত মোৰ ভিতৰুৱা তেওঁলোকে মোক ফোন চোন কৰি থাকে। এইটো নহয়, ইলেকশ্যনৰ সময়ত গম পাব। মই জইন কৰাৰ লগে লগে তিনিচুকীয়া জিলা সভাপতিয়ে ৰিজাইন দি দিলে। শৰৎ বৰকটকীৰ দৰে নেতাৰ পুত্ৰই সোণাৰীৰ সভাপতি পদৰ পৰা ৰিজাইন দি দিলে। এতিয়া মোৰ লগত ভালেমানখিনি যোগাযোগ ভিতৰুৱাকৈ চলি আছে। আপোনালোকে সময়ত গৰম খবৰবিলাক গম পাব। নাই, স্বাভাৱিকতে চাওক, ভূপেন বৰাৰ মোৰে মাজত 28 বছৰীয়া বন্ধুত্ব সম্পৰ্ক আছে। আমি দুয়ো 28 বছৰ, এবছৰ দুবছৰ নহয়। শুনি আচৰিত হ'ব যে মই বেলেগ দললৈ আহিছোঁ, কিন্তু ভূপেন বৰাৰ 28 বছৰীয়া বন্ধুত্ব আছিলে, কাৰণ তেখেতে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ জেনেৰেল ছেক্ৰেটাৰী আছিলে, মই তেতিয়া NSY ষ্টেটত আছিলোঁ। তেখেত হিতেশ্বৰ শইকীয়াৰ দিনত আহিছে, ময়ো হিতেশ্বৰ শইকীয়াৰ দিনত আহিছোঁ। তেখেতে মই ডিষ্ট্ৰিক্ট কংগ্ৰেছৰ সভাপতি হৈছোঁ, যুৱ কংগ্ৰেছৰ জিলাৰ সভাপতি হৈছোঁ, তেওঁ প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি হৈছে। এটা কথা শুনি আচৰিত হ'ব যে 2006 চনত দুয়ো একেলগে MLA হৈছোঁ, 2013 চনত দুয়োজনে একেলগে অল ইণ্ডিয়া কংগ্ৰেছৰ ছেক্ৰেটাৰী হৈছোঁ, দুয়োজনে একেদিনাখনে একেখন কাগজত তেওঁক সভাপতি, মোক কাৰ্যকৰী সভাপতি বনাইছে। গতিকে আমাৰ দৌৰ একেলগে আছে। গতিকে এইটো ঠিক, গতিকে স্বাভাৱিক কথা কৈছে, যদি কোনোবাই যদি পেৰাচিটত লেনদেন কৰিছে বুলি ভূপেন বৰাই ভাবিছে বা নাই ভবা, তেতিয়াহ'লে সেইটো নিশ্চয়কৈ এইটো হয়তো তেখেতে পৰিষ্কাৰ। সেই সম্পৰ্কত মই নকওঁ, কাৰণ মুখ্যমন্ত্ৰীয়ে দিয়া মন্তব্যত মই নকৰোঁ, কাৰণ তেখেত আমাৰ মুখ্যমন্ত্ৰী হয়, তেখেত আমাৰ জ্যেষ্ঠ হয়, সন্মানীয় ব্যক্তি হয়। গতিকে মুখ্যমন্ত্ৰীৰ দিয়া প্ৰতিশ্ৰুতি মই যদি প্ৰতিক্ৰিয়া কৰোঁ, তেতিয়া মুখ্যমন্ত্ৰীক মই যথেষ্ট সেৱা জ্ঞান কৰা হ'ব।